ইংৰাজী ৩, ৪ আৰু ৫ মে সমন্বয় ৰঙালী বিহু অনুষ্ঠিত হৈ আছে। উলুপ দ্বীপশিখা যুৱ সংঘৰ উদ্যোগত ইনথেম নগাপথাৰ সমন্বয় যুৱ সংঘৰ আৰু সমূহ মাৰ্ঘেৰিটাবাসীৰ সহযোগত ৩ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে সমন্বয় ৰূপালী জয়ন্তী বৰ্ষ সমন্বয় ৰঙালী বিহু অনুষ্ঠিত হৈ আছে। এই ৩ দিনীয়া কাৰ্যসূচীত যোৱাকালি পতাকা উত্তোলন আমি এই বিহুৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰণে আমি ২৫খনকৈ পতাকা উত্তোলন কৰিছোঁ। মূল পতাকাৰ লগতে যিহেতু ২৫টা বসন্ত গৰকিলে বিহুখনে, গতিকে ২৫খন পতাকা উত্তোলন কৰা হ'ল। তাৰ সমান্তৰালভাৱে স্মৃতি অৰ্পণ কৰা হ'ল। আৰু আজি দ্বিতীয় দিনৰ কাৰ্যসূচী, এই দ্বিতীয় দিনৰ কাৰ্যসূচীত আমি আজি ১২টা বজাৰ লগে লগে আমি সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিছোঁ বিভিন্ন জাতীয় জনগোষ্ঠীক লৈ। ইতিমধ্যে সাংস্কৃতিক শোভাযাত্ৰা আমাৰ এই বাকৰিলৈ, এই বিহুৰ বাকৰিলৈ আহি আছে। গতিকে আজি এই সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতেই আমাৰ নিশালৈ আৰম্ভ হ'ব, সন্ধিয়ালৈ আৰম্ভ হ'ব মৌকুঁৱৰী প্ৰতিযোগিতা, বিহুৱতী প্ৰতিযোগিতা, গাভৰু জেং বিহু প্ৰতিযোগিতা আৰু বিহু হুঁচৰি প্ৰতিযোগিতা। গতিকে অহাকাইলৈ আমি অনুষ্ঠিত কৰিম। অহাকাইলৈ তেনেধৰণৰ বিভিন্ন কাৰ্যসূচী নাই। আমাৰ বঁটা বিতৰণী অনুষ্ঠান আৰু বঁটা বিতৰণী অনুষ্ঠানৰ লগতে বঁটা বিতৰণী অনুষ্ঠানৰ পাছতে আমি আমাৰ আমন্ত্ৰিত শিল্পী দীপশিখা বৰাৰ দ্বাৰা গীতৰ কৰণীৰে এই ৰূপালী জয়ন্তী বৰ্ষ সমন্বয় ৰঙালী বিহুৰ অন্ত পৰিব।